Good evening, everybody. Namaskar. Today I am going to continue the race part of my autobiography, Mur Jibon Guru Kotha. So I am actually telling you the marriage ceremony of my eldest younger sister. Please listen. Any wrong, excuse me for it. গাঠিয়নৰ দিনা ৰাতি বহুত দেৰিকৈ দেউতা মোমাইটি আৰু দেউতাৰ ভতিজা হতে কেটেলি লৈ আহি কাৰণ অহাকালি বাইদেউৰ বিয়াখনত বিয়া খাবলৈ বহুত মানুহ আহে কোনে কি কাম কৰিব তাক লৈ সুচাৰুৰূপে আলোচনা কৰি প্ৰত্যেককে বিষয়ত নিজৰ নিজৰ দায়িত্ববোৰ গতাই দিয়া হ'ল দেউতা বৌতি আৰু মাহিতীয়েও পিছ ৰাতিহে বিচনালৈ গ'ল কিন্তু টোপনি নাহিল বিয়াৰ দিনা পুৱা 4 বজাতে বৌতি মাহিতীয়ে বিচনাৰ পৰা উঠিয়ে বৌতিয়ে পুৱাৰ স্নান কৰি ঘৰৰ গোহাঁই ঘৰত বিয়াখন কোনো বিপদ নোহোৱাকৈ হৈ যাবৰ কাৰণে বন্তি গছি জ্বলাই মালিকক সেৱা জনালে মাহিতীয়ে হাতত বাহনী পাত লৈ ঘৰৰ আগফাল পিছফাল পদূলিলৈকে ফু মাৰি ভাত খাব পৰাকৈ ঝাৰু দি লৰালৰিকৈ গা ধুই মজিয়াত আলহীক জলপান দিবলৈ যা যোগাৰবোৰ কৰিলে সূৰ্যোদয় হোৱাৰ আগে আগে কণমইনা ককাইদেৱে ভালকৈ একাপ গৰম চাহ খাই মুখত মলা ধপাতেৰে বুঢ়া তামোল এখন গুজি হেণ্ডেল থকা গ্ৰামোফোন ৰেকৰ্ডত গানবোৰ বজাবৰ কাৰণে গ্ৰামোফোনটো থকা মেজখনৰ ওচৰত বহিল আৰু লগে লগে ৰেকৰ্ডত বাজি উঠা ফুললিত বিয়া নামেৰে বিয়া ঘৰখন আৰু বিয়াময় কৰি তুলিলে তাৰ লগে লগে কণমইনা কাইদেৱে তাৰ এছিষ্টেণ্টক খুব সাৱধানেৰে বাঁহডালৰ ওপৰত বান্ধি থোৱা মাইকাৰটো লাহে লাহে বতাহৰ গতি লক্ষ্য কৰি ঘূৰাবলৈ ক'লে যাতে মাইকাৰটোত বাজি উঠা গানবোৰ বহুদূৰ দূৰণিলৈ বতাহত চাৰিওফালে বিয়পি যায় পুৱাৰ ভাগতে বিয়ালৈ আহিবলগীয়া মিতিৰ কুটুম্বেৰে ঘৰ আৰু ৰভাতলি ভৰি পৰিছিল চাৰিওফালে গানৰ মাজত চিঞৰ বাখৰ এটা আনন্দ মুখৰ পৰিৱেশ মাইকাৰৰ মাতৰ শব্দত আৰু কথা কোনেও নুশুনে তথাপি বাপতিয়াৰ মতে ইংগিতত বিয়াৰ কামবোৰ পূৰ্ণগতিত চলিছে পুৱাই নৈখনৰ সিপাৰৰ পূজাৰীদেউ আহি উপস্থিত পুৱাই পূজাৰীদেৱে বিয়াখনৰ মংগলৰ কাৰণে পূজা কৰিলে দেউতা বৌতি মাহিতী আৰু ডাঙৰ বাইদেৱে দেউৰ চৰণত গামোচা পাৰি সেৱা জনালে আৰু পূজাৰীয়ে ভৱিষ্যত যুগ্ম জীৱনৰ কাৰণে বাইদেউক আশীৰ্বাদ দি দেউতাৰ পৰা বিদায় ল'লে যাবৰ সময়ত পূজাৰীদেউক ৰাতিলৈ বিয়াৰ হোম খেলা কৰিবৰ কাৰণে পুনৰ সেৱাৰে নিমন্ত্ৰণ কৰে মাইকাৰত বিয়া নাম আৰু গানবোৰ শুনি বাইদেৱে মাজে মাজে চকু পাৰিলে মই মাজে মাজে কইনা হিচাপে থকা বাইদেউৰ মুখখন দেখোঁ আৰু কিয় জানো হঠাতে গানবোৰৰ মাজত বাইদেউৰ এনে মুখখন দেখি মনৰ দুখত খুব খুন্দা মাৰে বৌতিয়ে চকু পানীবোৰ মাজে মাজে দিহাখনৰ আগটোৱে মচে আৰু খৰকৈ আৰু কেতিয়াবা লাহে লাহে নিজৰ হাতেৰে পকোৱা চুৰক্তিত ঘনে ঘনে সোপা মাৰে আৰু মাজে মাজে বৌতিৰ গাঁৱৰ অন্তৰংগ বান্ধৱী পেলনীৰ বাইতেক ফুটি থকা চুৰতটোৰ মুখৰ ভিতৰ ফালে থকা অংশটো নখেৰে ছিঙি পুনৰ ফুটিবলৈ দিয়ে আৰু সেই ফুটি থকা চুৰচটোকে পেলনী খুৰীয়ে কিনাৰতে বহি থকা বান্ধৱী এজনীক ফুটিবলৈ বিয়াৰ দিনা পুৱা প্ৰায় 10 বজাত নিয়ন্ত্ৰিত ভকতসকল আহি দেউতা বৌতি মাহিতীয়ে ভাৱে ভক্তিৰে ৰভাতলিতে শাৰী শাৰীকৈ ঢাৰি পাৰি বহুৱালে লগে লগে গাঁৱৰ বিলনীয়াসকলে মুখত গামোচা বান্ধি কলৰ ডোংবোৰ ভকতৰ মুখে মুখে দিলে আৰু জেৰেঙা পথাৰৰ বিখ্যাত খাটি আঠা দৈ বৰা ধানৰ কোমল চাউল আৰু ঘৰত পেৰা গুৰেৰে লাইজক ডোং ভৰাই খুৱাই ডাঙৰ বাইদেউৰ সৈতে আঁঠুলৈ মূৰ দুৱাই ভকতক বিদায় দিলে বিয়াৰ দিনা পিছবেলা অফিচ স্কুলত চাকৰি কৰা লোকসকলক দেউতাই স্কুলৰ পৰা অনা শাৰী শাৰীকৈ পাৰি থোৱা ডেস্ক আৰু বেঞ্চৰ যোৰাবোৰত সাদৰেৰে বহুৱাই ইটো বেঞ্চৰ পিছত সিটো বেঞ্চক খোৱালে আমাৰ অনুমান কৰিলোঁ যেন ইয়াত নিমন্ত্ৰিত অতিথিসকলে টকালি পাৰি পাৰি অতি আনন্দেৰে দৈ কোমল চাউল খাবলৈ ধৰিছে আৰু বহুতে খাই থাকোঁতে অতি আনন্দৰে কোৱাও শুনিলোঁ
সঁচা খাবলৈ যে ইমান ভাল পাইছোঁ, দৈ কোমল চাউল গুড় সকলো খাবলৈ উত্তম। দৈ কোমল চাউলৰ উপৰিও দেউতাই চাৰিকে অনুষ্টুপীয়াকৈ গাঁৱৰ ভকতে খৰিত বনোৱা ৰুটি ভাজিৰো ব্যৱস্থা কৰিলে। কাৰণ বিয়ালৈ নিয়ন্ত্ৰিত বহু লোক চহৰৰ পৰাও আহিল। কাৰণ চহৰত আমাৰ বৰদেউতাৰ ঘৰ প্ৰায় দৰা অহা আগমুহূৰ্তলৈ এনেদৰে হোৱাৰ ব্যৱস্থা চলিল। ভিতৰ চোতালৰ ৰভাখনৰ ঠাইৰ পৰা সকলো ধাৰি আঁতৰাই চোতালখনৰ মূৰলৈ আমাৰ গাঁৱৰে দায়িত্বহঁতে আমাৰ ডাঙৰ বাইদেউ কন্যা হিচাপে দেউতাই অগ্নিক সাক্ষী কৰি বিয়া দিবৰ কাৰণে হোম যজ্ঞৰ ঘৰটো ভীমকলৰ কলপটুৱাৰে বনালে আৰু পূজাৰী দেউৰ নিৰ্দেশ মতে হোম যজ্ঞৰ সকলো দ্ৰব্য বস্তু দেউতাই যোগাৰ কৰিলে। চোতালখনৰ হোম যজ্ঞৰ বাওঁফালে ডাঙৰ বাইদেউৰ যৌতুকত দিয়া লেম্পৰ পৰা আদি কৰি পালেং চকী টেবুল আলনা ইত্যাদি সকলো বস্তু অতি চিজিল লগাকৈ আমাৰ মোমাইটোহঁতে সজালে। হোম যজ্ঞৰ পিছৰ ফালে আৰু পিৰালিৰ সন্মুখত থকা চোতালখনৰ বহল অংশটোত নিয়ন্ত্ৰিত গাভৰু বোৱাৰী আৰু আইসকলে বিয়ানাম গাবৰ কাৰণে ঠিক কৰা হ'ল। সেই অংশটোৰ অৰ্থাৎ হোম যজ্ঞৰ বেদীৰ সোঁফালে দৰাৰ লগত অহা যাত্ৰীসকলক বহিবৰ কাৰণে ৰখা হ'ল। তাচপাতত দৰাৰ লগত অহা যাত্ৰীসকলে 29 খেলিবৰ কাৰণে ডাঙৰ চোতালখনৰ চাইডে চকী টেবুলবোৰ থোপাথোপকৈ সজা হ'ল। দীঘল আৰু বহল বাৰাণ্ডাখনত আৰম্ভী বেঞ্চ কেইবাখনো পাৰি দিয়া হ'ল। কাৰণ দৰা অহাৰ পিছত বিয়ানাম শুনিবৰ কাৰণে ৰভাতলিত লোকাৰণ্য হ'ল। Thank you very much. Today I am going to finish this part of my eldest sister's marriage ceremony. So you get a lot of interesting, actually, idea. So, excuse me, actually I am writing this heart and soul. So if anything wrong, hey, what will you excuse me? Very much.